আমাক তাৰমানে ডিয়াৰ ফাৰ্মাচীৰ পৰা আহি মানুহে মানে সহায় কৰিলে আৰু গুটি দি দেখুৱালে ট্ৰেইনিং দিয়ালে সব হেৰি কৰিছে আৰু দেখুৱাইছে কেনেকৈ ৰুব লাগিব কেনেকৈ পুলিটো প্লেটত যোৱাব লাগে সেই মাখন সব দিছে আৰু কেনেকৈ মানে ঔষধ দিব লাগে সেইটো শিকাইছে গোটেই মানে হেৰি কৰি দিছে আৰু DIA primarily works for the community who belong to small and marginal, especially the tribal communities. DIA Foundation is working for the sustainability of the farmers and also decentralized renewable energy. DIA Foundationৰ পৰা ফুল পোহাৰ বিষয়ে ট্ৰেইনিঙো পাইছোঁ ট্ৰেইনিং তাৰপিছত আৰু বাস্কেট আঠুৱা নেকি পাইছোঁ আৰু সেইটো ৰেকটো পাইছোঁ আমাক তাৰপিছত এনেকৈ মানে সেই মানুহকেইজনৰ লগত লগ লাগি আমাক সহায় কৰিলে বস্তু পুলি ৰোৱা সাৰ কিমান দিব লাগে প্লেটত কিমান হেৰি দেখুৱাইছে দেখুওৱা কাৰণে মাটিখিনি কিমান দিব লাগে সাৰ কিমান দিব লাগে এইবোৰ গোটেই পৰিমাণবোৰ দেখুৱাইছে দেখুৱাৰ পিছত আমি সেনেকৈ কৰিছোঁ সেনেকৈ লাভৱান্বিত হৈছোঁ আৰু DIA Foundation started actually in 2010 when there was a devastating conflict between the Rabhas and the Garos. It's an ethnic clash. And during that time, since I literally saw the atmosphere and in both the communities, what kind of issues and problems were there. So at that time, we felt that it was a huge time for us to do something for both these communities. And that's how we started informally supporting as a humanitarian relief support to both the communities. মই হেৰি কৰিলোঁ প্ৰথমতে মই DIA ফাউণ্ডেশ্যনক হেৰি খবৰ ল'লোঁ মেচিনৰ কাৰণে মেচিনটো মই DIA ফাউণ্ডেশ্যনে মেচিনটো দিয়াৰ পাছত মই এতিয়া নিজে সূতা কাটি মানে অলপ হাতেৰে যিখিনি কাটিব পাৰিছিলোঁ তাতকৈ আৰু বেছি অলপ মেচিনত কাটিব পৰা হৈছোঁ আৰু I have seen several farmers, they had a good income through the programs that we have intervened and through those economic enhancement they could change their living conditions. So that's the positive change that we have seen and that keep us actually motivated and alive to work more and more. আমাৰ তাৰমানে মানুহবোৰ হেৰি পিছপৰাৰ দৰে দেচোন দে ইমান এটা চৰকাৰৰ ফালৰ পৰা সুবিধাও নেপায় আৰু গমো নেপায় যেতিয়া এই DIA ফাউণ্ডেশ্যন আহিলে তেতিয়া অলপমান গম পালে গুটি সহায় কৰিলে সেইটো কাৰণে মানে ভাল হ'ল আৰু মোৰ মনোভাৱটো মানে DIA ফাউণ্ডেশ্যনে মোৰ লগতে সকলো মানুহকে মানে সহযোগ কৰি মানে আগ্ৰহ কৰাৰ এটা মোৰ মনৰ পৰা যাতে হেৰি কৰিব পাৰে আৰু ভাবে আৰু সেনেকৈ মানে কৰিব লাগে বুলি ভাবোঁ মই